আজিৰ এই কেৰিয়াৰ অৰিয়েণ্টেশ্যন প্ৰগ্ৰেমলৈ অহা প্ৰত্যেকজন ব্যক্তিকে মই মোৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো আৰু আজি এই কেৰিয়াৰ অৰিয়েণ্টেশ্যন প্ৰগ্ৰেমটো ষ্টাৰ্ট কৰিছো গতিকে এইখিনিতে মই এটা কথা জনাই থওঁ আপোনালোকে সিৰিয়াসলি আজিৰ এই প্ৰগ্ৰেমটো শেষলৈ চাব তেতিয়াহলে আপুনি গোটেই কথাখিনি বুজিবলৈ পাৰিব মই মোৰ চমু পৰিচয় দিছো মোৰ নাম গিয়াসুদ্দিন আহমেদ মই থাকো ৰঙিয়াত 23 বছৰ ধৰি সেলস আৰু মাৰ্কেটিংৰ লগত মই কৰ্মৰত আজি আপোনালোকৰ পৰা মই 40 মিনিট সময় বিচাৰিছো আৰু এই 40 মিনিট সময় আপোনালোকৰ ইনভেস্ট হ'ব আৰু এই 40 মিনিটত আপোনালোকে নিশ্চয় কেইটামান কথা বুজিবলৈ পাব এই 40 মিনিটত আপুনি বুজিব আজিৰ কারেন্ট চ্যালেঞ্জ বৰ্তমান কি সমস্যাত আমি যুঁজি আছো তাৰ সমাধান কি আৰু আপুনি বৰ্তমান কি বিচাৰিছে আৰু সেইটো পাবৰ কাৰণে কি স্টেপ আমি ফলো কৰিব লাগিব গতিকে এই চাৰিটা কথা আমি খুব ভালকৈ পুংখানুপুংখৰূপে আমি বুজিম গতিকে মই আশাবাদী আপোনালোকে মোক সাথ দিব নিশ্চয় আপোনালোক এক্সাইটেড হৈ আছে নহয় জানো মোক একবাৰ সাথ বক্সত জনাব আর ইউ এক্সাইটেড থ্যাংক ইউ ভেরি মাচ What is your purpose to come here আমি ইয়াত এটা উদ্দেশ্য লৈ আজিৰ এই প্ৰগ্ৰামটো চাবলৈ আহিছো তেনে আমাৰ মাজত কিছু কলেজ ষ্টুডেন্ট আছে তেওঁলোকৰ এটা উদ্দেশ্য আছে তেওঁলোকে এটা পাৰ্ট টাইম যদি কিবা কাম কৰি নিজৰ পঢ়াৰ খৰচটো যদি উলিয়াব পাৰে বা পকেট মানি উলিয়াব পাৰে তেওঁলোকে এইটো উদ্দেশ্যত আহিছে আনএমপ্লয়েড তেওঁলোকে এটা অপৰচুনিটিৰ কথা চিন্তা কৰি কিজানি আমাৰ এটা সুযোগে হয় সেইকাৰণে আহিছে কিছুমান চাকৰি কৰা ব্যক্তিটো পাৰ্ট টাইম কিবা এটা কৰাৰ চিন্তা কৰি ইয়াত আহিছে বিজনেস কৰা ব্যক্তি আমাৰ মাজত আছে তেওঁ বিচাৰিছে মই যদি সাইডত আৰু এটা কিবা ব্যৱসায় যদি কৰিব পাৰো আমাৰ মাজত হাউস ওয়াইফ আছে তেওঁলোকে যথেষ্ট নিজৰ দায়িত্ব পালন কৰাৰ উপৰিও তেওঁলোকে ভাবে যে আমি যদি অকমান এটা সাইড ইনকাম যদি 2-3 ঘন্টা সময় এই সাইড ইনকাম যদি কৰিব পাৰো খুব ভাল হয় এইখিনি উদ্দেশ্যত আজি আমাৰ ইয়াতে আহিছে কিন্তু প্ৰতিটো সেগমেন্টৰ ক্ষেত্ৰত আমাৰ বহুত সমস্যা দেখা যায় তেনে ষ্টুডেন্টৰ এটা সমস্যা আনএমপ্লয়মেন্টৰ সমস্যা চাকৰি কৰা ব্যক্তিবিলাকৰো এটা সমস্যা বিজনেস কৰা ব্যক্তিবিলাকৰো সমস্যা হাউস ওয়াইফৰো সমস্যা এই সমস্যাৰ পৰা আমি কেনেকৈ আঁতৰিম কিন্তু জানিবতো লাগিব কি সমস্যা হৈ আছে তাৰ পৰা আমি কেনেকৈ পৰিত্ৰাণ পাম মই এটা এটা বিষয় আজি আপোনালোকৰ মাজত শেয়াৰ কৰিম সব কারেন্ট চ্যালেঞ্জৰ ক্ষেত্ৰত যদি চাওঁ আমাৰ সমাজত বা আমাৰ পৰিয়ালত বা আমাৰ সোসাইটিত আমি যিবিলাক ছদ্মবেশী নিবনুৱা যত আমি পঢ়া শুনা কৰি আছো তেওঁলোকক কিছুমান এনেকুৱা কথা শুনা যায় বা আমিও শুনিছো বা আপোনালোকেও শুনিছে বা আমি কওঁ অভিভাৱক হিচাপে চাওক মই সঁচাকৈ আচৰিত পাওঁ এনেকুৱা কেয়াৰলেছ ল'ৰা আৰু মই দেখা নাই সদায় ঘূৰি ফুৰে ৰাতিপুৱাই উঠিব লাগে কিন্তু 10টা বজাত বিছনাৰ পৰা উঠিব 11টা বজালৈকে শুই থাকিব জীৱনত যে কি কৰিব খালি মোবাইলৰ লগতেই ব্যস্ত কি যে পায় মোবাইলত ভগৱান জানে স্কুল ক্ষতি কৰিব কলেজ ক্ষতি কৰিব টিউশনত মন নিদিব নিজৰ বহুমূলীয়া সময় নষ্ট কৰি আছে বহুত কিবা এবিলিটি থকাৰ পিছতো নিজৰ দক্ষতাৰ পৰিচয় নাপাই নিজকে কৰবাত হেৰাই গৈছে কি কৰিব একে লগৰ বাৰ্মাৰ ল'ৰা মিস্টাৰ বাৰ্মাৰ ল'ৰা একে লগৰ কিন্তু আজি কি সুন্দৰ এটা মাল্টিনেশনাল কোম্পানীত চাকৰি কৰিছে আৰু এওঁ আজি ঘৰতেই বহি এইবিলাক কৰি আছে চাওক এনে ধৰণৰ কথা আমি অভিভাৱকৰ পৰাই শুনো আমি সোসাইটিৰ পৰাই শুনো শুনাৰ পিছত আমাৰ মাইন্ডত নালাগে নে যে আমিও জীৱনত কিবা এটা কৰিব লাগিব সদায় এনেকুৱাকে আৰু কিমান কষ্ট খাই থাকিম হয় কিবা ব্যৱসায় কৰিব লাগিব নহয় কিবা চাকৰি হলেও কিবা ধন্দা এটা কৰিব লাগিব কিমানজনে বাৰু এনেকুৱা ফিল কৰে এবাৰ সাত বক্সত জনাবচোন যদি মোৰ কথাটোত একমত হৈছে থ্যাংক ইউ ভেরি মাচ চাওক এইখিনি কথা শুনাৰ পিছত আমি চাকৰি বা ব্যৱসায়ৰ কথা ডেফিনেটলি চিন্তা কৰো এতিয়া আপুনি যদি ভাবে আপুনি কেতিয়াবা ক্যালকুলেশন কৰি চাইছে নে এটা চাকৰি কৰি কিমান বছৰত আপুনি কোটি টকা ইনকাম কৰিব পাৰিব
বা এটা ব্যৱসায়ত আপুনি ইনভেষ্টমেন্ট কৰি তাৰ পৰাই যেটো উপাৰ্জন হ'ব কিমান আপুনি উপাৰ্জন কৰিলে কিমান বছৰত আপুনি মিলেনিয়াৰ্স হ'ব বা কোটিপতি হ'ব বা আপোনালোকে ইয়াত যিমানখিনি ব্যক্তি আছে কৰৰপতি হ'ব বিচাৰে নে নাই প্ৰথম কথা বিচাৰিব লাগিব আৰু ক্যালকুলেশন কৰিব লাগিব কাৰণ যদি আমি ক্যালকুলেশন কৰো তেতিয়া ওলাই পৰিব আমি উইদাউট ক্যালকুলেশন আমি যদি সময় কৰো তেতিয়াহলে আমি এদিন কি হ'ব লাগিব অনুশোচনা আমাৰ মাজত আহি যাব যে সঁচাকৈ আমি ক্যালকুলেশন নকৰিলো সময় গুছি গলে আমি আৰু ঘূৰাই নাপাওঁ চাওক আমি ভৱিষ্যতক লৈ বহুত ফিল কৰিছো আনসাৰ্টেনিটি ফিল কৰিছো অনিশ্চয়তাত ভুগিছো কি কাৰণত অনিশ্চয়তাত ভুগিছো কাৰণ চাওক আজিৰ ডেটত যদি চাওঁ পঢ়া শুনা কৰা ল'ৰা ছোৱালী বহুত আজি যদি আমি টোটাল গ্ৰেজুৱেচনৰ কথা যদি ভাবো এভৰি ইয়াৰ গোটেই অল ওভাৰ ইণ্ডিয়াত 1 crore ল'ৰা ছোৱালী গ্ৰেজুৱেচন কৰি কমপ্লিট কৰে তাৰে ভিতৰত 15 লাখ ইঞ্জিনিয়াৰ আছে 85 লাখ জেনাৰেল গ্ৰেজুৱেচন আছে BA BCom BSc BBA এতিয়া আমি যদি অকমান চিন্তা কৰি চাওঁ according to MCI মেডিকেল কাউন্সিল অফ ইণ্ডিয়াৰ মতে 15 লাখ ষ্টুডেন্ট নিটৰ কাৰণে এক্সাম দিয়ে এপিয়াৰ হয় মাত্ৰ 85,000 গোৱা বাৰু প্ৰাইভেট মেডিকেলত সিট আছে বাকি বিলাকৰ কি অৱস্থা হ'ব আপোনালোকে নিজে ভাবকচোন আজি চাকৰি কিমান কষ্টকৰ হৈছে এপাসি হাকত এটা জলকীয়া সদৃশ হৈছে কি কাৰণত হৈছে আনএমপ্লয়মেন্টৰ হাৰ বাঢ়িছে আজি 140 crore জনসংখ্যা 2021ত আছিল এতিয়া তো আৰু বাঢ়িছে যদি আমি 2023 বৰ্ষৰ যদি আনএমপ্লয়মেন্ট ৰেটৰ কথা ভাবোতে 10.05% তাৰমানে 14 crore ব্যক্তি এতিয়া আনএমপ্লয়মেন্ট নিবনুৱা সমস্যাৰ কবলত পৰিছে যদি আমি ইন্ডিয়ান টপ গভ এমপ্লয়াৰ্সৰ ক্ষেত্ৰত যদি চাওঁ যদি টিচাৰৰ ক্ষেত্ৰত চাওঁ ইন্ডিয়ান আৰ্মস ইন্ডিয়ান ৰেলৱে প্যাৰামিলিটাৰী ফোর্স ইন্ডিয়ান পোস্ট স্টেট বেংক অফ ইন্ডিয়া টোটাল যদি আপুনি চাই কিমান ব্যক্তি তাত কৰ্মৰত 1,38,87,848 যদি আপনি প্রাইভেট সেক্টরত যদি টপ এমপ্লয়ার্সৰ ক্ষেত্ৰত যদি চাই টাটা গ্ৰুপ ইনফোসিস রিলায়েন্স ইন্ডাস্ট্রি HDFC উইপ্রো LIC টোটাল 20 লাখ দুটা যদি আপনি গভ আৰু প্রাইভেট দুটা সেগমেন্ট যদি আপনি উলিয়াই লয় তেতিয়া গম পাব 2 crore ধৰিলো মই 158 হয় মই 2 crore ধৰিছো তথাপি আপোনাৰ 12 crore ব্যক্তিয়ে নিবনুৱা সমস্যাৰ লগত যুঁজিব লগা হৈছে কিমানজন ব্যক্তি এতিয়া এই কথাটোত একমত এবাৰ সাত বক্সত জনাব কিমানজন ব্যক্তি ফটাফট জনাব মই তেতিয়া গম পাম যে সঁচাকৈ আপোনালোকে আজিৰ এই প্ৰগ্ৰামটো ডেফিনেটলি এনজয় কৰিছে থ্যাংক ইউ ভেৰি মাচ আমি যদি এটা চাকৰিৰ সংক্ৰান্তত যদি আহো আপুনি লগ বন্ধু এনেকুৱা বহুত পাইছে ফ্ৰেণ্ড সাৰ্কেল মোৰো এনেকুৱা ফ্ৰেণ্ড সাৰ্কেল বহুত আছে তেওঁলোকক যেতিয়া মই অকেশনত কেতিয়াবা লগ পাওঁ তেওঁলোকে এনেকৈ কোৱা শুনো ভাই 9টাৰ পৰা 5টালৈকে ডিউটি কৰি ভাগৰি পৰিছো সদায় এটা কাম কিমান কৰিম বোৰিং হৈ গৈছো ৰাইট কি কাৰণত প্ৰত্যেকজন চাকৰিয়ালৰে যোনে কৰে কি বুজি পায় চাকৰিয়ালৰ ক্ষেত্ৰত কি হয় ষ্ট্ৰেছ আউট হয় কাৰণটো কি নিজক মেনেজ কৰিব লাগে পৰিয়ালক মেনেজ কৰিব লাগে ৰিলেটিভছক মেনেজ কৰিব লাগে লগতে আপোনাৰ অফিচৰো কাম আছে বছৰ আন্ডাৰত কাম কৰাটো কিমান টাৰ্গেট এচিভ কৰিব লাগে গতিকে যেতিয়া আমাৰ ষ্ট্ৰেছ আউট হয় আমি কেতিয়াবা নিজকে পাহৰি যাওঁ সময় দিব নোৱাৰো যাৰ বিনিময়ত আমি হেলথ ইস্যু হয় আমাৰ যাৰ বিনিময়ত আমি সদায় আনহেলদি ফিল কৰো ডেফিনেটলি এনেকুৱা ব্যক্তি আমাৰ মাজত বহুত আছে আমি কেতিয়াবা গিল্টি ফিল কৰো কিয় আমি ফ্যামিলিক সময় দিব বিচাৰো কিন্তু নোৱাৰো চাওক আমিও কেতিয়াবা জবটোক লৈ কি হক ইনসিকিউৰ ফিল কৰো কিয় যদি কৰবাত কিবা অসুবিধা হৈ যায় মোৰো যদি কিবা পাল পৰি যায় মই যদি সাসপেন্ড হৈ যাওঁ এনেকুৱা বহুত ব্যক্তি দেখিবলৈ পোৱা গৈছে কোভিডৰ সময়ত ভাল ভাল মাল্টিনেশনাল কোম্পানীৰ পৰা মানুহ চাকৰিৰ পৰা আউট কৰাই দিছে চাওক আমি চাকৰি এই কাৰণে কৰো আমাৰ জীৱনত বহুত কিবা কিবি কৰিব লগা আছে আমি এটা একচুয়ালি ট্র্যাপত ফসি গৈছো স্যালারিৰ কাৰণে কিয়নো আমি বহুত কিবা কৰিব বিচাৰো আনলিমিটেড আমি ড্রিম ফুলফিল কৰিব বিচাৰো লিমিটেড ইনকামেৰে মাই ডিয়াৰ ফ্ৰেন্ডস লিমিটেড ইনকামেৰে কেতিয়া আনলিমিটেড ইনকাম আনলিমিটেড আপুনি ড্রিম ফুলফিল কৰিব নোৱাৰে ৰাইট চাওক চাকৰিৰ ক্ষেত্ৰত
আমি যদি চিন্তা কৰো আমার ট্যালেন্ট আছে মই এটা ভিডিও আপোনালোকৰ মাজত শেয়াৰ কৰিম সেই ভিডিওটো আপোনালোকে এবাৰ চাওকচোন নিশ্চয় আপুনি গম পাব दोस्तों किसी बंदर के सामने एक केला रख दीजिए और एक 500 रुपए के नोटों की गड्डी रख दीजिए बंदर दोनों में से क्या उठाएगा जाहिर सी बात है वो केला ही उठाएगा और वो केला इसलिए उठाएगा क्योंकि उसे पता ही नहीं है कि 500 रुपए की गड्डी से कितने केले खरीदे जा सकते हैं देखिए हमारे और आपके लिए सबसे अच्छी बात यह है कि हम बंदर नहीं हैं लेकिन बुरी बात पता है क्या है कि हम बंदर बन जाते हैं पता है मैं ऐसा क्यों कह रहा हूं क्योंकि मैं ऐसे कई लोगों को जानता हूं जो किसी न किसी विधा में बहुत टैलेंटेड है दोस्तों लेकिन वो अपने टैलेंट से बिल्कुल अलग कोई नौकरी करके सैलरी ले रहे हैं अपने से बहुत कम प्रतिभाशाली बॉसेस के अंडर में काम कर रहे हैं जबकि वो अगर अपने टैलेंट पर फोकस करें ना तो न केवल एक मिसाल पेश कर सकते हैं बल्कि लाखों करोड़ों कमा भी सकते हैं लेकिन वो बस हजारों की सैलरी कमाकर संतुष्ट हैं मैं मानता हूं दोस्तों कि हम जैसे मिडिल और लोअर मिडिल क्लास लोग मजबूरी में नौकरी करते हैं क्योंकि हमें लगता है कि नौकरी के अलावा कुछ भी करना अनसर्टेन है यानी कि अस्थायी है लेकिन मेरी एक बात हमेशा याद रखिएगा कि ना तो ये जीवन स्थायी है और ना ही इस जीवन में कोई भी नौकरी स्थायी है हाँ लेकिन अगर आप में थोड़ी सी भी कोई ऐसी प्रतिभा है ना जो आपको औरों से अलग करती है तो वो स्थायी है क्योंकि वो आपके इस दुनिया से चले जाने के बाद भी आपको सदियों तक इस दुनिया में जिंदा रखेगी मेरी इस बात पर गौर जरूर कीजिएगा थैंक यू वेरी मच আপোনালোকে শুনিলে ভিডিওটোত কি কৈছে আমাৰ প্ৰতিভাৰ অভাৱ নাই আমি একচুয়ালি জানিব পৰা নাই আমাৰ दोस्तों সব এতিয়া আমি যদি এটা নিউ বিজনেছৰ কথা যদি ভাবো যে আপুনি বিজনেছ এটা কৰিব বিচাৰিছে যদি 10,000ৰ পৰা 30,000 টকা যদি ইনকাম কৰিব বিচাৰে ষ্টেবল ইনকাম তেতিয়াহলে আপোনাৰ ইনভেষ্টমেন্ট 2 লাখৰ পৰা 5 লাখ টকাৰ প্ৰয়োজন স্টাফ ৰাখিব লাগে ৰিস্ক টেকিং আপোনাৰ ক্যাপাসিটি লাগিব যদি ৰিস্ক লব নোৱাৰে তে বিজনেছ এতিয়া কৰিব নোৱাৰে ইউনিক এটা আইডিয়া লাগিব এটা প্লেস লাগিব আপোনাৰ ঠাই নহলে তো ব্যৱসায় নহয় এটা ষ্টকো লাগিব আপোনাৰ মেইনটেনেন্স আপুনি ধুনিয়াকৈ কৰিব লাগিব আৰু এটা ব্যৱসায় কৰিব লাগিলে ডকুমেন্টেশনৰো বহুত প্ৰয়োজন হ'ব আৰু টাইম আপুনি 2ৰ পৰা 5 বছৰ সময় আপুনি দিব লাগিব তেতিয়াহে এই ইনকামটো লৈ আপুনি যাব পাৰিব আৰু একাউন্টস বহুত ধুনিয়াকৈ মেইনটেইন কৰিব লাগিব এই গুটেইখিনি কৰাৰ পিছতো যদি সেই ব্যৱসায়টো সেল যদি জেনাৰেট নহয় তে সকলোখিনি বেকাৰ হৈ যাব মাই ডিয়াৰ ফ্ৰেন্ডস গতিকে ব্যৱসায় কৰাও ইমান ইজি হৈ থকা নাই আজি আমি সেলফ এমপ্লয় হিচাপে চাও যিকোনো ব্যৱসায় যদি আপুনি ই ৰিক্সাৰ কথা ভাবে আজিৰ ডেটত বহুত ই ৰিক্সা হৈছে আমাৰ শিক্ষিত যুৱক বহুতে ই ৰিক্সা লৈছে ৰাইট তাতো 2 লাখৰ ঘৰত গুচি গৈছে 3-4 বছৰ চলোৱাৰ পিছত ইমান প্ৰবলেম হৈছে এতিয়া তেওঁলোকো ভালকে চলিব পৰা নাই গ্ৰোসাৰী ষ্টেচনাৰী তাৰ পিছত আপুনি ভেজিটেবল পান শপ বহুতে এনেকুৱা বিজনেস কৰিছে কিন্তু 4 পৰা 5 বছৰৰ ভিতৰত গায়ব হৈ গৈছে কাৰণ কি বিজনেস কৰা ইমান ইজি নহয় বন্ধুসকল কম্পিটিশন আছে কাৰণ আপোনাতকৈ দক্ষতাপূৰ্ণ ব্যক্তি পুৰণা ব্যক্তি সাকসেসফুল ব্যক্তি আপোনাৰ আগত এই ব্যৱসায়ত টিকি উঠিছে আৰু তেওঁলোকে ভালকৈ জানে আপুনি নতুনকৈ যেতিয়া আহে তেওঁলোকৰ লগত টক্কৰ দিব গলে আপোনাৰ প্ৰবলেম হয় গতিকে কম্পিটিশন এটা আছে চাও আজিৰ ডেটত ৰানিং এক্সপেন্স এটা বিজনেস কৰোতে বাঢ়িছে বয় বস্তুৰ দাম বাঢ়িছে বিজনেস আগৰ লেখিয়াকে আপুনি নিজে ভাবক আপোনাৰ ব্যৱসায়ৰ ক্ষেত্ৰত যি প্ৰফিট আপুনি আগত কৰিছিল যেটো গ্ৰো হৈছিল এতিয়া হৈছে নে আপোনাৰ ডেফিনিট হোৱা নাই ৰাইট এতিয়া চাওক আমাৰ হাউস ওয়াইফৰ ক্ষেত্ৰত আজি আমাৰ মাজত বহুত হাউস ওয়াইফ আছে মই তেখেতসকলক এবাৰ স্বাগতম জনাইছো মই প্ৰত্যেককে অনুৰোধ জনাইছো তেওঁলোকৰ কাৰণে একবাৰ ক্লাপ হোৱা উচিত থ্যাঙ্কস কৰা উচিত কিয়নো এটা হাউস ওয়াইফৰ যেটো ৰোল কেতিয়াবা মাকৰ ৰোল আদায় কৰে কেতিয়াবা ঘৈণীয়েকৰ কেতিয়াবা শিক্ষক হয় কেতিয়াবা ক্লিনাৰ হয় কেতিয়াবা কুক হয় কেতিয়াবা ড্ৰাইভাৰ হয় মেড হয় সুপাৰভাইজাৰ হয় ৰাইট আৰু এনেকৈ বিভিন্ন কেতিয়াবা সিকিউৰিটি পাৰ্সনো হয় মাই ডিয়াৰ ফ্ৰেন্ডস তে কিমান কষ্ট কৰে এজন হাউস ওয়াইফে যদি গুটেইখিনি হিসাব কৰা যায় কিমান হোৱা কষ্ট এটা হাউস ওয়াইফ তাৰ পিছতো তেওঁলোকো যথেষ্ট সময় নাপায় অলপ সময় পায় কিন্তু তেওঁলোকৰো মনত কাৰণ শিক্ষা দীক্ষা লৈ ঘৰতে বহি তেওঁলোকো অকমান বোৰিং ফিল কৰে তেওঁলোকো চিন্তা কৰে তেওঁলোকৰ কি এই সমস্যাৰ পৰা তেওঁলোকে আঁতৰি আহি কিবা এটা কৰিব বিচাৰে মাই ডিয়াৰ ফ্ৰেন্ডস তেওঁলোকৰ এটা সমস্যা আছে ৰাইট
কিন্তু আজিৰ ডেটত বহি থকা নাই এনেকুৱা আমাৰ বহুত হাউচ ৱাইফ আছে য'ত ঘৰতে বহি তেওঁলোকে অনলাইন খুব সুন্দৰ এটা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে এইখিনি সমস্যা আপোনালোকে দেখিবলৈ পালে কিয় আজিৰ ডেটত এই সকলো সমস্যাৰ মূলতে আৰু এটা বস্তু আপুনি জানিব লাগিব ব্যৱসায়ৰ ক্ষেত্ৰত যদি চাই কি সমস্যা হৈছে আজিৰ ডেটত প্ৰত্যেকজন ব্যক্তিয়ে এই সমস্যাৰ পৰা আঁতৰিব পাৰে তেওঁ সমাধান বিচাৰি পায় কাৰণটো কি আজিৰ ডেটত সকলো বস্তু অনলাইন হৈছে অনলাইন শ্বপিং হৈ গৈছে অনলাইন ফুড আপুনি অৰ্ডাৰ কৰিব পৰা হৈছে গেম অনলাইন হৈ গৈছে মিটিং সেমিনাৰ অনলাইন হৈছে এটা ল্যাপটপৰ সহায়ত বা মোবাইলৰ সহায়ত ঘৰতে বহি অনলাইন আপুনি সকলো ট্ৰানজেকশন কৰিব পৰা হৈছে মনোৰঞ্জনৰ কাৰণে আপুনি ইউটিউব বা নেটফ্লিক্সৰ জৰিয়তে মুভি বা ফিল্ম এখন চাব পৰা হৈছে ইভেন আপুনি ডক্টৰৰ কাউন্সেলিংও আপুনি অনলাইন কৰিব পৰা হৈছে বন্ধুসকল সকলো যদি অনলাইনে হৈ গৈছে টকা আমাৰ উপাৰ্জন কৰাৰো কিবা এটা অনলাইন নিশ্চয় ৰাস্তা আছে টকাওটো একচুয়ালি অনলাইন উপাৰ্জন কৰিব পাৰি কিমানজন ব্যক্তিয়ে টকা অনলাইন উপাৰ্জন কৰিব বিচাৰে এবাৰ চাট বক্সত আপোনালোকে ইয়েস শব্দটোৰ দ্বাৰা মোক জনাব টকা অনলাইন উপাৰ্জন কিমানজনে কৰিব বিচাৰে থ্যাংক ইউ ভেরি মাচ বহুত ব্যক্তিয়ে অনলাইন টকা উপাৰ্জন কৰিব বিচাৰে চাও আমাৰ কি হৈছে আমাৰ জীৱনত এই যে সমস্যাবিলাক আমাৰ মাজত আছে আমি দবাই ৰাখিছো দবাই এই কাৰণে ৰাখিছো আমাৰ সপোন আছে আমি বহুত কিবা কিবি কৰিব বিচাৰো মাই ডিয়াৰ ফ্ৰেন্ডস কিন্তু আমি পৰিয়ালৰ দায়বদ্ধতাৰ কাৰণে সমাজৰ দায়বদ্ধতাৰ কাৰণে নিজৰ পাৰ্সোনাল প্ৰবলেমৰ কাৰণে আমি এইবিলাক দবাই ৰাখিছো মনত ৰাখিব এটা কথা যদি আপুনি সপোনক বাস্তৱত ৰূপ দিব নোৱাৰে ডেফিনেটলি আপোনাৰ অনুশোচনা হ'ব এদিন ৰাইট আপুনিও বিচাৰে মাই ডিয়াৰ ফ্ৰেন্ডস এটা হেলদি লাইফ লিড কৰাৰ কাৰণে আপুনিও বিচাৰে অফুৰন্ত পইচা আপোনাৰ হক যেতিয়া যি লাগে আপুনি মাৰ্কেটিং কৰক ৰাইট আপুনিও বিচাৰে আপোনাৰ কৰ্ম যদি ভাল হৈছে আপুনি কিবা কৰ্ম কৰিছে তাতে কিবা এচিভমেন্ট পাইছে আৰু আপোনাক কোনোবাই সন্মান কৰিছে ষ্টেজত ৰিকগনিশ্যন কৰিছে আপুনিও বিচাৰে মইও বিচাৰো সব আপুনিও বিচাৰে দেশ বিদেশৰ ভ্ৰমণ ফ্লাইটত যদি যাত্ৰা কৰিব আপুনিও বিচাৰে আপুনিও কেতিয়াবা গিল্টি ফিল কৰে সঁচাকৈ মই যদি মোৰ পৰিয়ালৰ সৈতে এটা ভেকেশনত যদি যাব পাৰিলোহেঁতেন আপুনিও বিচাৰে মইও বিচাৰো আপোনাৰ বেংক বেলেন্স যাতে ভৰপুৰ থাকে যত আপোনাৰ কোনোদিন বেংক একাউন্ট খালি নহয় অফুৰন্ত পইচা আপোনাৰ বেংকত জমা থাকে এইটো আপুনিও বিচাৰে মইও বিচাৰো এইবিলাক বিচৰাৰ মূলতে কাৰণ কি বন্ধুসকল এইবিলাক বিচৰাৰ মূলতে কাৰণ এটাই আপুনি আৰু মই আমাৰ মা দেউতাক আমি সুখত ৰাখিব বিচাৰো তেওঁলোকৰ এটা হাঁহি বিচাৰো আমি যে তেওঁলোকে আমাক বহুত কষ্ট কৰি ডাঙৰ দীঘল কৰিছে কিমানজন ব্যক্তিয়ে নিজৰ মাক দেউতাকৰ কাৰণে এনেকুৱা এটা খুশিৰ হাঁহি দিব বিচাৰে এবাৰ চাট বক্সত জনাবচোন কিমানজনে বিচাৰে ফটাফট আপোনালোকে জনাব মোক কিমানজনে বিচাৰে থ্যাংক ইউ ভেরি মাচ তাক যদি আপুনি এটো বিচাৰে ডেফিনেট পাৰিব মই সেই সকলৰ কাৰণে এটা কোৱেশ্চন কৰিব বিচাৰিছো আই হ্যাভ এ কোৱেশ্চন ফৰ ইউ আপুনি নিজক কোৱেশ্চন কৰক আৰু আপুনি নিজকে উত্তৰ দিয়ক আর ইউ স্মাইল এজ মাচ এজ ইউ শুড বি যিমানখিনি আপুনি দিল খুলি হাঁহিব লাগিছিল কিমানখিনি পাৰিছে নে আপোনাৰ যি সপোন আপুনি ৰচনা কৰিছিল সকলোখিনি সপোন পুৰা হৈ গল নে আপোনাৰ না আপুনি সপোন দেখাই বন্ধ কৰি দিছে নিজক কোৱেশ্চন কৰক আপুনি নিজে চিন্তা কৰক এই ভাগদৌৰ জিন্দগী এনেকুৱা সমস্যাৰ মাজত নিজকে আপুনি তেনেকুৱা এনাৰ্জি আৰু ষ্ট্ৰেং আপোনাৰ মাজত আছে নে যত বিট কৰি ওলাই যাব পাৰে ডেফিনেটলি ইয়াৰ সমাধান হিচাপে মই যদি আপোনাক এটা ৰিস্ক ফ্ৰী চান্সৰ কথা যদি মই আপোনাক কওঁ যত এই চান্সটোৱে আপোনাৰ লাইফটো কমপ্লিটলি চেঞ্জ কৰি দিব যত আপুনি এটা বেটাৰ লাইফ ষ্টাইল পাব আপনি এম্পাৱাৰ ফিল কৰিব আৰু নিজে নিজৰ বিজনেস আপুনি হাতৰ মুঠিত আহিব নিজে নিজৰ বিজনেসৰ বস হ'ব কিমানজন ব্যক্তিয়ে আগ্ৰহী বাৰু এনেকুৱা যদি ৰিস্ক ফ্ৰী চান্স এটা পায় কিমানজন ব্যক্তি আগ্ৰহী থ্যাংক ইউ ভেরি মাচ চাও যদি আপনি এই বিজনেসটো কি কেনেকৈ আপনি কৰিব নিশ্চয় আপনি জানিব বিচাৰিছে
This concept is called digital marketing. আপনি ডিজিটেল মার্কেটিং কৰি এই সকলোবিলাক সপোন আপনি বাস্তৱত ৰূপ দিব পাৰিব। এটা ডিজিটেল মার্কেটিং কেনেকৈ কৰে? ঘৰৰ পৰাই সোশ্যাল মিডিয়াৰ মাধ্যমত ডিজিটালি মার্কেটিং আপনি কৰিব পাৰে। এটা ডিজিটাল মার্কেটিংত আপনি কিয় কৰিব, কাৰণটো কি? মই এটা ভিডিও আপোনালোকৰ মাজত শেয়াৰ কৰিছো। এই ভিডিওটো যদি চাই আপোনাৰ কনসেপ্ট ক্লিয়াৰ হৈ যাব। सबसे बड़ी कंटेंट कंपनी कौन सी है? गूगल है, फेसबुक है? एक लाइन कंटेंट नहीं लिखती, दुनिया लिखती है, प्लेटफॉर्म है। दुनिया की सबसे बड़ी टैक्सी देने वाली सर्विस उबर, उसकी अपनी एक भी टैक्सी नहीं है, दूसरों की टैक्सी चलाता है। प्लेटफॉर्म है, प्लेटफॉर्म। सुनना मेरी बात, क्या बोल रहा हूं मैं? दुनिया का सबसे बड़ा मोबाइल वैल्यूएबल, मोस्ट वैल्यूएबल मोबाइल कंपनी, हैंडसेट कंपनी एप्पल, एक भी मोबाइल नहीं बनाती, मोबाइल कोई और बनाता है। ये क्या बनाते हैं? ये iOS का प्लेटफॉर्म बनाया है जहां से पैसा कमाते हैं। दुनिया की सबसे बड़ा रिटेलर अमेज़न, उसकी अपनी एक भी दुकान नहीं है, अपना एक भी सामान नहीं है, दूसरा सामान बेचता है, दूसरा सामान खरीदता है। मेरी बात सुन रहे हो? हाँ, मैं क्या बोल रहा हूं? दुनिया का सबसे बड़ा होटल का सर्विस एयरबीएनबी, सेकंड नंबर पे अपना इंडियन ओयो, इनका एक भी होटल नहीं है, होटल भी दूसरों का, कस्टमर भी। प्लेटफॉर्म बनाओ, जिंदगी भर कमाओ। दुनिया के अरबपतियों का सबसे बड़ा आइडिया ये है। इसको বুজি পালে আপোনালোকে? আজিৰ ডেটত আমি গোটেই জীৱন গ্ৰাহক হৈ থাকিলো, প্ৰমোটাৰ হ'ব নোৱাৰিলো। মাই ডিয়াৰ ফ্ৰেণ্ডছ, এতিয়া এটা মৌকা আহি গৈছে, আপুনি সোশ্যাল মিডিয়াৰ জৰিয়তে আপুনি প্ৰমোটাৰ হওক। এই চান্স আজি আপোনাৰ হাতত। কেনেকৈ কৰিব চাওক, কি ফেচিলিটি পাব? হোৱাই ডিজিটেল মাৰ্কেটিং। ডিজিটেল মাৰ্কেটিং আপুনি সোশ্যাল মিডিয়াত এখন প্লেটফৰ্ম আপুনি পাব, য'ত মেক্সিমাম বিজনেছ আপুনি কৰি মেক্সিমাম প্ৰফিট আৰ্ন কৰিব পাৰিব। টাইম ফ্লেক্সিবল হ'ব আপোনাৰ, আৰু এইটো ৰিসেশন ফ্ৰী ইণ্ডাষ্ট্ৰি, য'ত আপোনাৰ এটকাও আপোনাৰ ইনভেষ্টমেণ্ট নাই। কিমান ভাল কথা চাওক। আজিৰ ডেটত সোশ্যাল মিডিয়া মাৰ্কেটিং কৰি বহুত ল'ৰা ছোৱালীয়ে লাইফ চেঞ্জ কৰিছে। চাওক, চেঞ্জিং লাইফ চাওক। এগৰাকী ষ্টুডেণ্ট আছিলে, আজি 6 ফিগাৰ আৰ্নাৰ। চাওক, এই ষ্টুডেণ্ট আজি 6 ফিগাৰ আৰ্নাৰ লগতে নিজৰ সপোনৰ গাড়ী পাবলৈ সক্ষম হৈছে। এজন ল'ৰা আপুনি চাওক, हार्डली किमान हबो 20-22 বছৰ ল'ৰা, আজি লাইফ স্টাইল চাওক। देखो, हर बात में दिखावा करना जरूरी नहीं है, पर जब दुनिया कमजोर समझने लगे तो ताकत का अंदाजा कराना बहुत जरूरी है। কেনেকুৱা সন্মান, কেনেকুৱা এটা লাইফ চাওক। এজন সফটওয়্যাৰ ইঞ্জিনিয়াৰ, আজি 6 ফিগাৰ আৰ্নাৰ। তেওঁৰ আগৰ লাইফ, বৰ্তমান লাইফ, ৰাইট? হাজাৰো এনেকুৱা উদাহৰণ আছে য'ত লাইফ চেঞ্জ হৈছে। চাওক, বহুত ব্যক্তিৰ মনলৈ ধাৰণা আহে যে আমাৰতো টেলেণ্ট নাই, আমি পাৰিমনে? বন্ধুসকল, মনত ৰাখিব, টেলেণ্টৰ কাৰণে সাকসেস বা ফেইলাৰ ডিপেন্ড নকৰে। জাস্ট উপযুক্ত এটা প্লেটফৰ্ম আৰু এজন মেন্টৰ যদি আপোনাৰ জীৱনত আহি গ'ল, তে আপুনি 100% শিওৰ আপুনি উন্নতিৰ উচ্চ শিখৰত যাবলৈ পাৰিব। এতিয়া চাওক, ইম্পৰ্টেন্ট অফ পাৰ্সোনেল মেন্টৰিং। मैं तो वीडियो देखवाइछु, पर्सनल मेंटरिंग और महत्व की। पता है 90% लोगों की लाइफ में ना कोई ये बोलने वाला नहीं कि मैं हूं तो कर। तो जिसकी जिंदगी में वो है ना, उसको बहुत शुक्रगुजार होना चाहिए। গতিকে মেন্টৰ যদি আপুনি ভাল পাই যায়, তেতিয়াহ'লে আপোনাৰ জীৱনত আৰু একো নালাগে। যদি এখন প্লেটফৰ্ম ভাল পাই যায়, এই দুটাৰ কম্বিনেশ্যন আপোনাক দৰকাৰ হ'ব। এতিয়া চাওক, আপুনি নেক্সট স্টেপ কি কৰিব? এনেকুৱা এটা অপৰচুনিটিৰ কাৰণে আপুনি ফোকাস কৰা উচিত 80% লাৰ্নিং আৰু 20% ৱৰ্কিং। গতিকে মই আপোনাৰ লগত এতিয়া লাষ্ট পৰ্যায়লৈ আহিছো। 4টা স্টেপৰ কথা কম, যি 4টা স্টেপ আপুনি ফলো কৰিলে আপোনাৰ জীৱনত আপুনি যিমান সপোন দেখিছে, এই সপোনবিলাকক বাস্তৱত ৰূপ দিব পাৰিব। First step, please connect immediately who invite you for today's program. আপুনি যিজন ব্যক্তিৰ সান্নিধ্যত আজি এই প্ৰগ্ৰামটো চাবলৈ আহিলে, তেখেতক এটা থ্যাঙ্কস দিয়ক আৰু এই স্ক্ৰিনশ্বট লৈ তেওঁক হোৱাটছএপত মেছেজ দিয়ক, আই এম ইন্টাৰেষ্টেড। সেকেন্ড স্টেপ, যেহেতু আপুনি এইটো অৰ্গানাইজেশ্যনত আহিছে, ইয়াত আপুনি ধুনীয়াকৈ শিকিব লাগিব। গতিকে আমাৰ এডুকেশ্যন সিস্টেমত যেতিয়া আপুনি আহিব, সেইজন ব্যক্তিৰ লগত আপুনি লগ ধৰক, যাৰ লগত আপুনি আহিছে, তেখেতে আপোনাক ৰেজিষ্ট্ৰেশ্যন কৰাই দিব। আপোনাৰ কাৰণে আজি এটা স্পেচিয়েল অফাৰ, য'ত 50% আপুনি ৰেজিষ্ট্ৰেশ্যন ফিজ দি আপুনি ইয়াত ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব। মাত্ৰ 500 rupees, আগত 1000 আছিলে, ৰাইট? এতিয়া আপুনি চাওক, 3 নম্বৰ স্টেপ, আফটাৰ ৰেজিষ্ট্ৰেশ্যন যদি আপুনি
নিজৰ কেৰিয়াৰক লৈ যদি আপুনি সিৰিয়াস তেতিয়াহ'লে আপোনাক আমি আফটাৰ ৰেজিষ্ট্ৰেশ্যন 2 ডেজৰ সেশন আপোনাক দিম অৰ্থাৎ ট্ৰেইনিংছ দিম যি দুটা ট্ৰেইনিঙত আপুনি সকলোখিনি কেৰিয়াৰ কেনেকৈ গঠন হ'ব আপোনাৰ টকা কেনেকৈ পাব কাম এক্সাক্টলি কি কৰিব লাগিব সকলোখিনি কথা আপোনাক অৱগত কৰা হ'ব তাৰ পিছত সকলো ডাউটছ ক্লিয়াৰ হ'ব ডাউট ক্লিয়াৰিঙৰ পিছত আপোনাৰ ফোৰ্থ স্টেপ এটা 50 মাৰ্কছৰ ৰিটন টেষ্ট লোৱা হ'ব অনলাইন এক্সাম এটা হ'ব য'ত 30 মাৰ্কছ আপুনি ল'ব লাগিব যদি 30 মাৰ্কছ আপুনি পায় ইউ আৰ ইলিজিবল যদি আপনি এলিজিবল হয় তেতিয়া আপোনাৰ লগত আমি খুব সোনকালে কন্টেক্ট কৰিম নেক্সট পৰ্যায়ত আপুনি কেনেকৈ যাব ৰাইট গতিকে মই আশাবাদী উইশ ইউ হ্যাপিনেস এন্ড সাকসেস গতিকে আপোনালোকে মোৰ কথাখিনি বুজিবলৈ চেষ্টা কৰিছে আৰু মোক 40 মিনিট সময় আপোনালোকে দিলে আৰু বহুখিনি সময় দিছে মই নিজেই খুব সুখ অনুভৱ কৰিছো আৰু আপোনালোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰি আজিৰ প্ৰগ্ৰেম মই ইমানতে সমাপ্তি ঘোষণা কৰিছো থ্যাংক ইউ ভেৰি মাচ